Hi everyone, welcome back to my channel. আপোনালোক সকলো কুশল মংগলে আছে বুলি আশা কৰিলো আৰু আজিৰ দিনটো আপোনালোকৰ ভাল হোক তাৰে কামনা কৰি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলো। আজি বোলে এটা বিশেষ দিন। আজি হৈছে দেওবাৰ, মে মাহৰ 12 তাৰিখ। কি বিশেষ দিন আপোনালোকে তো সকলোৱে গম পাইছে চাগে। আৰু ময়ো আজি হে বিশেষ দিন বুলি এয়া দেখিছে পাহিৰ কাৰণে এটা বিশেষ ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ গৈ আছো। এয়া মই বনাই আছো আটাৰে পেনকেক। প্ৰথমতে এগ ললো, ভাঙি ললো, তাৰ পাছতে তাতে 2 চামুচ মই চেনি দিলো, অলপমান গাখীৰ দিলো আৰু 1 কাপ আটা দিলো। আৰু যদি প্ৰয়োজন হয় আপোনালোকে আৰু অলপমান গাখীৰ নহলে বা পানী ব্যৱহাৰ কৰি কনসিস্টেন্সিটো মিলাই ল'ব পাৰে। আৰু অলপমান বেকিং পাউডাৰ দিলো। এই সকলোখিনি কৰি লোৱাৰ পাছত এয়া এখন সৰু ফ্ৰাই পেন এখন গৰম কৰি ললো। তাতে অলপমান মই তেল দিছো, আপোনালোকে বাটাৰো দিব পাৰে বা ঘিও দিব পাৰে। তাৰ পাছতে ইয়াতে এনেদৰে মই 1 চামুচ বেটাৰ ইয়াতে দি দিলো আৰু তাৰ পাছত 2 মিনিট মানৰ কাৰণে ঢাকি ৰাখিলো। আৰু তাৰ পাছতে এয়া চাওক লাহেকৈ উলুটাই দিওঁতে মোৰ ইটো সাইডে ইমান ধুনীয়াকৈ ৰঙা হৈ আহিছে। আজি একচুয়ালি মোৰো মানে ৰাতিপুৱা মিঠা খাবলৈ মন গৈ আছে যিহেতু বন্ধৰ দিন যে। আৰু সেই এনেদৰে এটা এটাকৈ মই সকলোখিনি পেনকেক বনাই লম। একচুয়ালি পেনকেকত ময়দা ব্যৱহাৰ কৰে, কিন্তু মই আজি আটা ব্যৱহাৰ কৰিছো কাৰণ মই অলপমান হেলদি ষ্টাইলত বনাইছো। আৰু সদায়নো কিমান ৰুটি ভাজি খাই থাকিম, সেইকাৰণে বোলে ভাবিলো আজি ব্ৰেকফাষ্টত পেনকেক বনাও। আৰু যেহেতু বনাইছোৱে আজি এটা বিশেষ দিন বুলি বিশেষ এটা ব্ৰেকফাষ্ট, সেইকাৰণে ভাবিলো যে আৰু অলপমান ডেকোৰেট কৰি দিও। এনেদৰে মই 3-4টা মান পেনকেক জাপি দিলো ওপৰত, আৰু ওপৰত অলপমান দিলো মই চকো চিপছ। তাৰ পিছতে সাইডতে এনেকৈ দেখিছে আপোনালোকে ষ্ট্ৰবেৰী আনি ৰখা হৈছিল, আৰু ষ্ট্ৰবেৰী সিজন একচুয়ালি ইয়াত আৰম্ভ হৈছে লাহেকৈ। সেইকাৰণে অলপমান ষ্ট্ৰবেৰী মই সাইডতে সজাই দিলো। আৰু তাৰ পিছত ওপৰত এনেদৰে অলপমান মৌজুল ঢালি দিলো যাতে খাবলৈ ভাল হয়, কাৰণ পেনকেকক মই বহুত বেছি চেনি ব্যৱহাৰ কৰা নাই। আৰু এইখিনি দেখিছে এতিয়া সকলোখিনি ৰেডি কৰি যি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আৰু আজি বতৰটো চাওক ইমান বেছি ধুনীয়া কৰিছে নহয়। আচলতে এই 2-3 দিনৰ পৰা বতৰটো ইয়াত ধুনীয়া হৈছে, সামাৰ ভ্যালি ফিল আহিব ষ্টাৰ্ট হৈছে। আৰু সেই পাছফালে আমাৰ গছজোপা যে আগতে লঠঙা হৈ আছিলে এতিয়া ধুনীয়াকৈ পাত ওলালে। আৰু বাহিৰতো আকাশখন আজি চায়ে ভাল লাগিছে, মানে সঁচাকে মইতো দুৱাৰ খিৰিকী সব খুলি ৰাখিছো। আৰু এইফালে চাওকচোন এই গছ কেইজোপাও মানে ইমান সোনকালে গোটেই পাতেৰে ভৰি পৰি গ'ল। আৰু আজি লাঞ্চ ৰেডি কৰিব লৈছো। আজি মই প্ৰথমবাৰৰ কাৰণে জীৱনত মানে প্ৰথমবাৰৰ কাৰণে আজি মটন বনাব লৈছো, তাকো মানে হাজবেণ্ডৰ তত্ত্বাৱধানত। তেওঁ মোক শিকাই আছে কেনেকৈ কি কৰিব লাগে। এইখিনি প্ৰথমতে মটনখিনিত মই সকলো মছলা হালধি নিমখ সানি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিলো। আৰু তাৰ পিছতে আনফালে কেৰাহীখনত গৰম কৰিলো অলপমান মিঠাতেল। তাৰ পাছতে এয়া চাওক যি মটনৰ পিচ আছিলে সেই পিচকেইটা এনেদৰে এটা এটাকৈ মই গোটেইখিনি দুইটা সাইডে ফ্ৰাই কৰি লম। আৰু এয়া দেখিছে অলপ দেৰি পাছতে মোৰ এনেকুৱা দুটা বেটছত হৈছে মটন পিচ কেইটা। প্ৰথমতে এখিনি কৰি ললো আৰু তাৰ পাছতে এয়া এখিনিও আকৌ মই দুইটা সাইডে এনেদৰে ফ্ৰাই কৰি ললো। আৰু তাৰ পিছত এয়া গোটেইখিনি মটন মই ফ্ৰাই কৰি উলিয়াই ৰাখিলো। আৰু ইয়াত মই মটনৰ মছলা বুলি মই কিনা মছলাহে ব্যৱহাৰ কৰিছো, আৰু হালধি দিছিলো আৰু নিমখ আছিলে, মেৰিনেট কৰোতে মাত্ৰ হিমানেই আছিলে। আৰু তাৰ পাছতে সেই বাকি থকা যিখিনি তেল আছিলে তাতে মই ডাঙৰ সাইজৰ দুটা পিয়াজ এনেদৰে কাটি ফ্ৰাই কৰি ললো। তাৰ পাছতে ইয়াতে মই দিলো অলপ বেছিকৈ দিছো ৰসুন আৰু আদা ফ্ৰেছকৈ খুন্দি লোৱা, কাৰণ মই আৰু বহুত বিশেষ মছলা ব্যৱহাৰ নকৰো যে, সেইকাৰণে ৰসুন আদা ইয়াত বেছিকৈ দিছো। আৰু তাৰ পাছতে ইয়াতে মই দুটা বিলাহী কাটি সিজাই ললো, আৰু লগতে নিমখৰো অলপমান দি দিছিলো কাৰণ বিলাহীখিনি সিজোতে আৰু বাকি মাংসটো আৰু নিমখৰ প্ৰয়োজন হ'বই। তাৰ পাছতে যিখিনি বিলাহীখিনি গলি গ'ল তাৰ পাছতে মই তাতে মাংসখিনি দি দিলো। আৰু এইফালে বাটি এটাতে অলপমান লং আৰু ইলাচি খুন্দি ৰাখিছো অলপমান পানীৰে সৈতে। তাৰ পাছতে দুখিলা তেজপাত আৰু দুডোখৰ দালচিনি ৰেডি কৰিলো। এই সকলোখিনি মিহলি কৰি মই 5 মিনিট মান কাৰণে সিজাই ললো। আৰু আনটো সাইডে এয়া কুকাৰটো মই গৰম কৰি ললো, আৰু তাতে এয়া গোটেই মাংসখিনি দি অলপমান পানী দিলো। আৰু এতিয়া লগতে দি দিম আলু কেইডোখৰমান কাটি ৰখা, আলু নিদিলেতো আমাৰ নহয় খানা। আৰু তাৰ পিছত সকলোখিনি প্ৰেছাৰ কুকাৰ বন্ধ কৰি কমসে কম মই 8টা মান চিটি লৈ সিজাই ললো। আৰু ফাইনেলি এয়া
আমাৰ মটন ৰেডি হৈ গ'ল আজি আৰু অকমান মই ধনিয়া পাতৰ সৈতে গাৰ্নিশ কৰিছোঁ আৰু বহুত ভাল লাগিলে জানেনে একদম সিম্পল ৰেচিপি হয় মই যে ভবাই নাছিলোঁ আজি প্ৰথমবাৰৰ কাৰণে যে মই বনাইছোঁ কিন্তু খাবলৈ মানে মই নিজেই বিৰাট বেছি ভাল পাইছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আজি মোৰ মটনৰ কালাৰটো চাই মোক ক'বলৈ নাপাহৰিব মাতৃ দিৱস বুলি পাহিয়ে মোক এইবোৰ ঢেৰ কিবা কিবি দিলে প্ৰথমতে দেখাইছোঁ এখন কাৰ্ড এখন বোলে তাহাঁতি স্কুলতে আৰ্ট এণ্ড ক্ৰাফ্টৰ যিটো ক্লাছ হয় তাহাঁতৰ তাতে বনাইছিলে মাদাৰ্ছ ডে স্পেচিয়েল আৰু এইবোৰ এনেকুৱা পেপাৰৰ পৰা গ্লু লগাই এনেকৈ এটা ফ্লাৱাৰ পট বনাব শিকালে আৰু ভিতৰতো এটা মেছেজ লিখি দিছে তাই ধুনীয়াকৈ ডিয়াৰ মামি এনেকৈ আৰু এটা মেছেজ লিখি দিছে ধুনীয়াকৈ এখন কাৰ্ডখন তাই বনালে আৰু তাৰপিছতে বনালে এইটো এখনো কাৰ্ডে হয় একচুৱেলি এখন বৰ ডিজাইনাৰ কাৰ্ড হয় একচুৱেলি এফালেও এটা বেলেগ এটা ডিজাইন দেখিছে আপোনালোকে এফালেও এটা বেলেগ এটা ডিজাইন আৰু ভিতৰতো আছে দেখাম ৰ'ব এয়া চাওক ইয়াতো আছে ধুনীয়াকৈ লিখি থোৱা আছে বেষ্ট মম ছুপাৰ মম বোলে নাজানো কিমাননো ছুপাৰ মম হয় মই আৰু ভিতৰতো আছে এয়া হেপী মাদাৰ্ছ ডে এইটো বনাইছে বোলে তাই স্কুলতে ধুনীয়াকৈ ইমান ধুনীয়াকৈ বনাইছে চব ফালে মানে এটা মেছেজ আৰু পিকচাৰ আৰু এটা বনাইছে এইটো এটা হাৰ্ট এইটো হৈছে স্কুইশি হাৰ্ট এইটো এনেকুৱা ছফ্ট ফেল্ট দি বনাইছে এইটো স্কুলৰ প্ৰজেক্ট আছিলে মাদাৰ্ছ ডে প্ৰজেক্ট এই দুটা তাই স্কুলত বনাই আনিছে ধুনীয়াকৈ আৰু ঘৰত আহি বনাই দিলে মোক এখন কি ফেন হয় মানে ডিজাইনাৰ ফ্লাৱাৰ্ছ নিচিনা মই এনেকৈ লগাই মেলি সজাই থৈছিলোঁ এইবোৰ চব মই তাই নেদেখাকৈ মোক বনাই দিছে মানে ছাৰপ্ৰাইজ আৰু একদম কমপ্লিটলি মোৰ কাৰণে মোক মানে যেতিয়া এইবোৰ কাম কৰি থাকে মোক মানে ৰুমৰ ভিতৰত আহিব নিদিয়ে তাই তেনেকুৱা আৰু লুকাই মানে এইখিনি কাম কৰিলে আৰু লগতে দুটা চকলেট এইকেইটা ধুনীয়াকৈ উপহাৰ ৰেডি কৰি দিলে মোক তাই একদম ছাৰপ্ৰাইজড ময়ো একদম ভাল লাগিলে সঁচাকৈ মাদাৰ্ছ ডে স্পেচিয়েল তাই মোৰ কাৰণে যে ইমানখিনি কৰিলে নাজানো মইনো কিনো দিব পাৰিছোঁ তাইক সঁচাকৈ কিন্তু যিমান পাৰিছোঁ যেনেকৈ পাৰিছোঁ তাইক সকলোখিনি ভালৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু আজিৰ এই মাদাৰ্ছ ডে স্পেচিয়েল মোৰ ব্ৰেকফাষ্ট লগতে স্পেচিয়েল ফাৰ্ষ্ট টাইমৰ কাৰণে বনোৱা মোৰ মটন কাৰী আৰু পাহিৰ এই সৰু সৰু গিফ্টকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই